শিৱসাগৰ আৰু চৰাইদেউৰ বন্যাতৰ বিদ্যুৎ মাচুল ৰেহাই জুলাই মাহৰ বিদ্যুৎ মাচুল ৰেহাইৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। দুয়োখন জিলা বানাক্ৰান্তৰ বাবে মাটিৰ খাজানা ৰেহাই এবছৰলৈ ৰেহাই দিয়া হৈছে বন্যাতৰ মাটিৰ খাজানা। সংবেদনশীলতাৰ পৰিচয় দি জুলাই মাহৰ ইলেক্ট্ৰিচিটিৰ বিল পৰিশোধ কৰিব নালাগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে তাৰো সিদ্ধান্ত আমি ৰাজহুৱাভাৱে ঘোষণা কৰিছো। এবছৰলৈ মাটিৰ খাজানা ৰেহাই দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। ধেমাজিত ঘনে ঘনে সলনি হৈছে জীয়া ঢলৰ খুঁটি। আজি জীয়া ঢল কমলপুৰত পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী ডাঃ অনুজ পেগুৱে আৰু শনিবাৰে জীয়া ঢল নদীৰ প্ৰলয়ংকাৰী সেই বানে কমলপুৰত সৃষ্টি কৰিছিল এটা বিভীষিকাৰ এটা কাল ৰূপ ধাৰণ কৰিছিল। জীয়া ঢলে কমলপুৰৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। জলসম্পদ বিভাগক জীয়া ঢল নদীৰ মথাউৰি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী অনুজ পেগুৱে। জীয়া ঢল নদীৰ প্ৰলয়ংকাৰী বানে কমলপুৰ ধৰ্মপুৰৰ অনিমা হাজৰিকাৰ বাসগৃহটো চকুৰ পচাৰতে তছনছ কৰিছিল আৰু দেওবাৰে বিজেপি কৰ্মী মনোজ কুমাৰ চুটিয়াই অনিমা হাজৰিকাক প্ৰদান কৰিছিল ৩ কঠা মাটি। আজি মন্ত্ৰী ডাঃ অনুজ পেগুৱে অনিমা হাজৰিকাৰ ঘৰটো নিৰ্মাণ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে। সুতি সলনি হৈছে জীয়া ঢলৰ, বাৰে বাৰে জীয়া ঢলৰ সুতি সলনি হৈছে আৰু ইয়াৰ প্ৰমাণ মোৰ পিছফালে থকা এই ঘৰখন। যোৱা শনিবাৰে আচলতে জীয়া ঢলৰ প্ৰলয়ংকাৰী বানে অনিমা হাজৰিকা নামৰ যিগৰাকী আইতা তেওঁৰ ঘৰটো ইতিমধ্যে বানে সম্পূৰ্ণ সহায় লৈ গৈছিল। আৰু বিশেষকৈ জীয়া ঢল কমলপুৰ কেঁচাকাঠনি এইসমূহ যি অঞ্চল ধৰ্মপুৰ এই অঞ্চলসমূহত কিন্তু জীয়া ঢলে যোৱা বিশেষকৈ 2 মাহৰ ভিতৰত যথেষ্টখিনি ক্ষতিগ্ৰস্ত কৰিছে। আৰু আমি যি স্থানত আছোঁ এয়া এই যে জীয়া ঢলৰ এটা সুতি বৈ গৈ আছে, এয়া কোনো নদী নাছিল। ইয়াত আচলতে সম্পূৰ্ণ এয়া আচলতে নিজৰ ভোগ দখলীকৃত তেওঁলোকৰ মাটি আছিল। কিন্তু সেই নদী মাটিৰ ওপৰেদি ইতিমধ্যে জীয়া ঢলৰ এটা সুতি বৈ যোৱা পৰিলক্ষিত হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আজি এই ধৰ্মপুৰৰ এই অঞ্চলটো বা কমলপুৰত স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰিবলৈ উপস্থিত হৈছে। কাৰণ তেওঁ ইতিপূৰ্বেও এই অঞ্চললৈ আহিছিল যোৱা আচলতে জুন মাহত। কিন্তু সেই জুন মাহৰ পিছত ইয়াত যিহেতু এটা মথাউৰি নিৰ্মাণৰ কথা চলি আছে, যোজা চলি আছে, কিন্তু সেই মথাউৰি নিৰ্মাণ যিহেতু খৰালি আৰম্ভ হ'ব, কিন্তু তাৰ পৰিৱৰ্তে কিন্তু এই যি আচলতে সময়ছোৱাত বিশেষকৈ জুলাই আগষ্ট ছেপ্টেম্বৰ পৰ্যন্ত যি ধৰণৰ এই সময়ছোৱাত কিন্তু এইসকল লোকে কিন্তু যথেষ্টখিনি এটা প্ৰত্যাহ্বানৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে। আৰু তেওঁলোকৰ যিবোৰ ম্যাদী মাটি, সেই ম্যাদী মাটি ইতিমধ্যে জীয়া ঢলৰ আচলতে প্ৰলয়ংকাৰী সোঁতে উটুৱাই নিছে। মই দেখুৱাইছোঁ এয়া জীয়া ঢল কেনেধৰণে বৈ আছে আৰু খৰচোতা জীয়া ঢলৰ এটা সুঁতি ইতিমধ্যে এই কমলপুৰৰ ধৰ্মপুৰৰ মাজেৰে বৈছে। আৰু শ আচলতে হেক্টৰ কৃষিভূমি ইতিমধ্যে নষ্ট কৰিছে বুলি ক'ব লাগিব। কাৰণ গোটেই সমগ্ৰ পথাৰ যি ধৰণে তেওঁলোকে ধান ৰুই আচলতে সজাল ধৰিছিল, ভূঁই ৰোৱাৰ পিছত সজাল ধৰা সেই ধান ইতিমধ্যে জীয়া ঢলৰ বানে ইতিমধ্যে তছনছ কৰি শেষ কৰি পেলাইছে। আৰু বানাক্ৰান্তৰ লোকসকলে এই যিখন ইয়াৰ স্থানীয় যিখন প্ৰাথমিক বিদ্যালয়, এই প্ৰাথমিক বিদ্যালয়ত প্ৰায় 44টাকৈ পৰিয়ালক তেওঁলোকে আশ্ৰয় প্ৰদান কৰিছে প্ৰশাসনৰ ফালৰ পৰা। আৰু তেওঁলোকক বান সাহায্য প্ৰদান কৰি থকা হৈছে। আৰু মন্ত্ৰীগৰাকী আহিছে, আমি তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। তেওঁ আজি আহিছে আৰু অনিমা হাজৰিকাৰ পৰিয়ালক ইতিমধ্যে ইয়াৰ এগৰাকী আচলতে হৃদয়বান যুৱক মনোজ কুমাৰ চুটিয়াই 3 কঠাকৈ মাটি তেওঁ দান কৰিছে। আৰু এয়া নিশ্চিতভাৱে এই বানৰ মাজত এটা আশাব্যঞ্জক খবৰ যে অনিমা হাজৰিকাৰ পৰিয়ালটোৱে তেওঁৰ যিগৰাকী ৰোগীয়া এগৰাকী যি আছে সেই তেওঁলোকৰ পৰিয়ালটোৱে যাতে এখন ঘৰ আকৌ পুনৰ সাজিব পাৰে সেই কথাও তেওঁ উপলব্ধি কৰি মাটি দান কৰিছে। আমি যিহেতু মন্ত্ৰীগৰাকী আছে, আমি তেওঁৰ পৰা কিছু পোনে জানিবলৈ চেষ্টা কৰিম। জীয়া ঢল নদীৰ সোঁ পাৰে আমাৰ কমলপুৰৰ পৰা উজনিলৈ যিটো কেঁচাকাঠনি বুলি কয় তালৈকে আমাৰ মথাউৰি নাছিল, আগৰ পৰাই নাই। গতিকে ইয়াত নতুন মথাউৰি এটা বনোৱাৰ পৰিকল্পনা কৰা হ'ল। আৰু যোৱা বছৰটোত নিৰ্বাচনো আহিল, আমি এইবিলাকৰ খৰখেদাত মথাউৰিটো বনাব নোৱাৰিলোঁ, আৰম্ভ কৰিব নোৱাৰিলোঁ। আৰু এতিয়া জীয়া ঢল নদীৰ যিটো বিশেষ চৰিত্ৰ, যি গতিপথ সলনি কৰি থাকে, ইয়াৰ সুঁতিসমূহ গতিপথ সলনি কৰি থাকে। আৰু সেই সুঁতি সলনি কৰি কমলপুৰ অঞ্চলটোক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। কিন্তু আমাৰ মথাউৰিৰ পৰিকল্পনাটো আছেই, কিন্তু মথাউৰিৰ যিটো এলাইনমেণ্ট আছে এতিয়া পৰিৱৰ্তিত পৰিস্থিতিত ৰাইজে কৈছে
এলাইনমেণ্টৰ কিছু সাল সলনি কৰিব লাগিব। গতিকে মই আজিয়ে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক কৈছোঁ যে তেওঁলোকে মানে নতুন এলাইনমেণ্ট কি হ'ব পৰিৱৰ্তিত পৰিস্থিতিত সেইটো সোনকালে মোক যাতে জমা দিয়ে। হয়, তেওঁলোকক পুনৰ সংস্থাপিত কৰাৰ জিলা প্ৰশাসনে ব্যৱস্থা কৰিছে আৰু ইয়াতে ৰাইজেও তেওঁক সহায় সহযোগিতা কৰিছে। আমাৰে সতীৰ্থ এজনে তেওঁৰ মনোজ দত্ত তেওঁ নিজৰ মাটি এটুকুৰা তেওঁ দান কৰিছে। গতিকে নতুন মাটিত পৰিয়ালটো পুনৰ সংস্থাপিত হ'ব। নাই চাওক, আমি ইয়াতে সদায় মই ইয়াতে মোৰ ঘৰ ওচৰতে চুতীয়াকাইৰে এখন ইয়াতে পানী যিখিনি হৈ থাকে এই মানুহখিনিৰ লগত মই সদায় ওতঃপ্ৰোতভাৱে জড়িত। মানুহজনো নাই, ঢুকাই থাকিলে কেৰেলাত কৰ্মৰত আছিলে, তেখেত ঢুকাই থাকিলে। মই বোলো মই নিজৰ মাটি হ'লেও মই দান দিম, ছাৰ হৈ পিনি মই দান দিম, ছাৰৰ লগত মই কথা পাতিম। আৰু মোৰ নিজৰ মাটি আছিলে, মোৰ নিজা মাটি 3 কঠা মাটি মই মানে মানুহগৰাকী আৰু ছোৱালীজনীৰ নামত মই দান কৰিছোঁ। আৰু ঘৰ বনোৱাৰ ব্যৱস্থাটো তেখেতলোকে আমাৰ এতিয়া দলীয় কাৰ্যকৰ্তা আছে, আমাৰ গাঁৱৰ ওচৰ পাঁজৰৰ মানুহ সকলোৱে লাগি পিনি ঘৰ বনোৱাৰ ব্যৱস্থাটো কৰিছে।